আচ্ছা আমি আজি ইয়াত নিখিল সেৱা ছাত্ৰ সন্থা নিখিল আমোলা পৰিষদ ষষ্ঠ দায়িত্ব কমিটি লগতে ৰাভাছৰ যৌথ সংগ্ৰাম কমিটিৰ আমাৰ প্ৰতিনিধি আমি ইয়াত আন্দোলন আজি দিল্লীৰ যন্ত্ৰ মন্ত্ৰ আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহিছোঁ। ইয়াৰ অহাৰ মূলতেই হ'ল যে আমাৰ সেই ৰাভা সংগঠনক ভাৰতীয় সংবিধানৰ গণ্ডিভুক্ত অন্তৰ্ভুক্তি কৰা আৰু সেই কথাক লৈয়ে আমি বিভিন্ন সময়ত বিভিন্ন গণ্ডিৰ আন্দোলন পৰিচালনা কৰি আহিছোঁ। নিশ্চয় গম পায় যে আমাৰ ৰাভা সংঘ চুক্তি হৈছিল সেই 1995 চনৰ 10 মাৰ্চত। গতিকে আমাৰ এই ৰাভা সংঘ চুক্তিখনে ইতিমধ্যে 3টা বছৰীয়া নিৰ্বাচন হ'ল, কিন্তু আমি ভাবিছোঁ যে এই ৰাভা সংঘ চুক্তিখনে অসম চৰকাৰৰ চুক্তি হৈছিল ইয়ে আমাৰ মাটি বাৰী কৃষ্টি সংস্কৃতি বা আমাৰ কোনো বৃত্তিবিধি নথকা সুবিধা আমাৰ কোনো উন্নতি সাধন কৰিব নোৱাৰে। তাৰ আমি বিচাৰিছোঁ যে ৰাভা সংঘ আমি ভাৰতীয় সংবিধানৰ গণ্ডিভুক্ত অন্তৰ্ভুক্তি আৰু সেই কথাক লৈ আমি 2003 চনৰ পৰা আমি ৰাভা সংঘক ভাৰতীয় সংবিধানৰ গণ্ডিভুক্ত অন্তৰ্ভুক্তিকৰণে আমি গণ্ডিৰ আন্দোলন পৰিচালনা কৰি আহিছোঁ। আৰু সেই কথাক লৈয়ে অসম চৰকাৰে ইতিমধ্যে আমাৰ সেই আন্দোলনৰ প্ৰতি সমৰ্থন জনাই বা সহমত জনাই 2024 জানুৱাৰী মাহৰ 7 তাৰিখে এটা কেবিনেটে সিদ্ধান্ত লৈছিল আৰু সেই কেবিনেট সিদ্ধান্ত সেই 2024 9 ফেব্ৰুৱাৰী তাৰিখে দিল্লীলৈ প্ৰেৰণ কৰিছে আৰু আমি ইতিমধ্যে দিল্লীত খবৰ কৰিলোঁ আৰু সেইখিনি অমিত শ্বাহৰ হাতত আছে। আৰু সেই কথাবোৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ WBC শিক্ষামন্ত্ৰী ডক্টৰ ৰাজেশ লগত আমি বিভিন্ন সময়ত বহিলোঁ। বহি তেওঁলোকে এটাই কথা বাৰে বাৰে কৈছে যে আমি দিল্লীত একেলগে যাম, একেলগে ৰান কৰিম আৰু আমাৰ যি ইছ্যু সেই ইছ্যুসমূহক লৈ আমি ত্ৰিভাষিক বৈঠক অনুষ্ঠিত কৰিম। আৰু সেই ক্ষেত্ৰলৈ সময় তেওঁলোকে অক্টোবৰ নৱেম্বৰৰ কথা কৈছে। ইতিমধ্যে অক্টোবৰ নৱেম্বৰ উকলি গ'ল। আজি জানুৱাৰী 12 তাৰিখ আশা কৰিছোঁ তেওঁ কথা দি যাতে কথা ৰাখি যাতে এই ৰাভা সংঘত বসবাস কৰা ৰাভাৰ বাহিৰেও বিভিন্ন জাতি জনগোষ্ঠীৰ মাটি বাৰী কৃষ্টি সংস্কৃতি যাতে আমাৰ ৰক্ষণাবেক্ষণ দিয়ে অসম চৰকাৰ বা কেন্দ্ৰ চৰকাৰ আমি আহ্বান জনাইছোঁ। আৰু যদি সেইটোৱেই নহয় সন্মুখত 26 নিৰ্বাচন, গতিকে 26 নিৰ্বাচনত আমাৰ ৰাভাছৰ যৌথ সংগ্ৰাম কমিটিয়ে বিজেপিয়ে পৰল প্ৰত্যাহ্বানজনক আমি সাজু আছোঁ। তাৰ কাৰণে বিজেপি চিন্তা কৰক, আমাৰ যি তেওঁলোকৰ প্ৰাপ্য সেই প্ৰাপ্য কাৰণে তেওঁলোকে উন্নতি সমাধান কৰি কামনা। এই আন্দোলন এই ধৰ্ণা কাৰ্যসূচী ৰাভাসকলৰ লগতে ৰাভা সংঘত বসবাস কৰা খিলঞ্জীয়া লোকৰ এক অস্তিত্বৰ সংগ্ৰাম, ভাষা সংস্কৃতিৰ ৰক্ষণৰ সংৰক্ষণৰ সংবৰ্ধনৰ সংগ্ৰাম, সেই অঞ্চলত বসবাস কৰা লোকৰ ভূমিৰ অধিকাৰৰ সংগ্ৰাম, সেই অঞ্চলত বসবাস কৰা লোকৰ সামগ্ৰিকভাৱে ৰাজনৈতিক অধিকাৰৰ সংগ্ৰাম। গতিকে আপোনালোকে দেখিছে আজি ইয়াত ৰাভা ছাত্ৰ সন্থাৰ লগতে ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচিত দাবী সমিতিৰ লগতে ৰাভা হাছং অঞ্চলত বসবাস কৰা 18টা জাতি জনগোষ্ঠীৰ 36টা সংগঠনেৰে গঠিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উমৈহতীয়া মঞ্চৰ লগত এই আন্দোলন আজি ৰূপায়ণ হৈছে। গতিকে আমাৰ দাবী এটাই যে অতি শীঘ্ৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰি সেই অঞ্চলত বসবাস কৰা লোকৰ মৌলিক অধিকাৰ, ভূমিৰ অধিকাৰ, ভাষা সংস্কৃতি সংৰক্ষণ সংবৰ্ধনৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ দিয়াৰ ব্যৱস্থা কৰক। ইতিমধ্যে সকলোৱে জ্ঞাত যে ৰাভা হাছং অঞ্চলটো বিদেশীৰ কৰিডৰ বুলি পেলাই ইতিমধ্যে চিহ্নিত হৈছে। বিদেশীৰ প্ৰব্ৰজনৰ ফলত সেই অঞ্চলটো ক্ৰমান্বয়ে সংকুচিত হৈ আহিব ধৰিছে। গতিকে খিলঞ্জীয়া লোকক যদি বচাব লগা হয়, অসমখনত সামগ্ৰিকভাৱে যদি বচাব লগা হয়, সেই অঞ্চলটোক সাংবিধানিক সুৰক্ষাৰে প্ৰথমে সুৰক্ষিত কৰিব লাগিব আৰু সেয়া সম্ভৱ যদিহে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰে। আমি অসম চৰকাৰক এই মঞ্চৰ পৰা আহ্বান জনাব বিচাৰিছোঁ 2024 চনত ৰাভা মিচিং তিৱাক সাংবিধানিক মৰ্যাদা দিবৰ কাৰণে যি প্ৰস্তাৱনা পঠাইছিল তাকে আধাৰ কৰি অতি শীঘ্ৰে ভাৰত চৰকাৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক আৰু 2026 চনৰ ভিতৰত ষষ্ঠ অনুসূচী প্ৰদান কৰাৰ ব্যৱস্থা কৰক। অন্যথা বৰ্তমান চৰকাৰখনে সমাগত 26 চনৰ যি নিৰ্বাচন তাত পৰিণাম ভুগিবলৈ সাজু থাকক। আমি এই মঞ্চৰ পৰা আজি সকীয়াই দিছোঁ। প্ৰথম কথা হ'ল ৰাভা হাছং অট'নমাছ কাউন্সিলখন 1995 চনত গঠন হৈছিল। আজি 2025, আজি 30 বছৰ উকলি গ'ল। 30 বছৰ উকলি যোৱাৰ পিছত তাৰ সাংবিধানিকভাৱে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ৰাভা জাতীয় সমাজ বিশেষকৈ নিখিল বা ছাত্ৰ সন্থা, নিখিল বা মহিলা পৰিচয় লিবান কমিটি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে ঐক্যভাৱে সংগ্ৰাম অব্যাহত ৰাখিছে আৰু এই অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত আজি তাৰিখলৈকে যে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ শিক্ষা অন্তৰ্ভুক্তি কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰখনে যি উদ্যোগ গ্ৰহণ কৰিব লাগিছিল সেই উদ্যোগ গ্ৰহণ কৰা নাই। আৰু এই কথাখিনি আমি আপোনালোকক জনাব পৰাত আমি দুখিত যে 2024 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰি ৰাভা হাছং অট'নমাছ কাউন্সিলখনক ভাৰতবৰ্ষৰ সংবিধানৰ সাংবিধানিক গ্যাৰাণ্টি দিবৰ কাৰণে
মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছক ইতিমধ্যে প্ৰেৰণ কৰিছে আৰু 1.5 মাহৰ পিছত ই 2 বছৰ উকলিব। আজি 2 বছৰলৈকে আজি তেনেহ'লে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে এবাৰো ত্ৰিপাক্ষিক বৈঠক আৰম্ভ নকৰিলে। আমাৰ যুক্তিটো হৈছে অসম চৰকাৰ যিহেতু ইতিমধ্যে NOC-খন দিছে, ভাৰত চৰকাৰে ইয়াত ত্ৰিপাক্ষিক বৈঠক আৰম্ভ কৰিব লাগে। আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলখনৰ ইমান লং ষ্টেণ্ডিং যিটো ডিমাণ্ড, সেই লং ষ্টেণ্ডিং ডিমাণ্ডটোক ভাৰতবৰ্ষৰ সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰি তাত সেই অঞ্চলটোক যি সাংবিধানিক যি ক্ষমতা হস্তান্তৰ কৰিব লগা হয় আৰু সামগ্ৰিকভাৱে বিদেশীৰ যি আগ্ৰাসন, সেই বিদেশীৰ আগ্ৰাসনটো তাত মুক্ত কৰিব লাগে। আৰু তাৰ একমাত্ৰ ৰাস্তা হৈছে সেইটো সাংবিধানিক, আৰু সাংবিধানিকভাৱে স্বীকৃতি দিয়া নহয়। আৰু সেইকাৰণে আমি গোটেই ইয়াত প্ৰায় 200 মানুহ আহি পেলাই আমি ভাৰত চৰকাৰক ইয়াৰ সংকটক সকীয়াই দিবৰ কাৰণে, ভাৰত চৰকাৰক জনাবৰ কাৰণে, ভাৰত চৰকাৰক ত্ৰিপাক্ষিক বৈঠক আলোচনা কৰিবৰ কাৰণে আমি মূলতঃ এই 3টা দাবী লৈ পেলাই আমি ইয়াত আহিছোঁ। আৰু আমি আশা প্ৰকাশ কৰিম ভাৰত চৰকাৰ, অসম চৰকাৰখনে যিহেতু কেন্দ্ৰীয় চৰকাৰ আছে, আমি চৰকাৰখনৰ লগতে আছোঁ। গতিকে ত্ৰিপাক্ষিক বৈঠক আৰম্ভ কৰক আৰু যিমান পাৰে সোনকালে 2026 চনৰ আগতে ত্ৰিপাক্ষিক বৈঠক আৰম্ভ কৰি এটা মেকানিজম তাত উলিয়াই পেলাই ৰাভা হাছং অট'নমাছ কাউন্সিলৰ সাংবিধানিকভাৱে গ্যাৰাণ্টিযুক্ত স্বায়ত্তশাসন পৰিবৰ আণ্ডাৰ 6th শিডিউল অন্তৰ্ভুক্ত কৰক। নাই নাই, ভোট বেংক কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। কিয় উঠিব নোৱাৰে? কাৰণ আমি এখন ভাৰতবৰ্ষৰ গণতান্ত্ৰিক নাগৰিক, আমি এইখন ভাৰতবৰ্ষৰ নাগৰিক হয়। ভাৰতবৰ্ষৰ নাগৰিকটো ভোট বেংক বুলি ইউজ কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। কিয় উঠিব নোৱাৰে? অসম চৰকাৰে ইতিমধ্যে NOC-টো দিছে যে ৰাভা, মিচিং আৰু তিৱা অট'নমাছ কাউন্সিলখনক সাংবিধানিকভাৱে অন্তৰ্ভুক্ত কৰিব লাগে। 2009 চনত দিলে, 2 মাহৰ পিছত মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছক তাত প্ৰেৰণ কৰিছে। আৰু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে প্ৰায় আজিৰ পৰা 1.5 বছৰৰ আগত, প্ৰায় 1.5 বছৰৰ আগত অসম চৰকাৰলৈকে চিফ ছেক্ৰেটাৰীলৈ চিঠি গৈছে যে ভাৰতবৰ্ষৰ সংবিধান অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ প্ৰকৃতাৰ্থত ডিটেইলছ এক্সপ্লেনেশ্যন কৰিবৰ কাৰণে, ডিটেইলছত লিখিবৰ কাৰণে তেখেতসকলক কৈছে। গতিকে যিহেতু ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা সকলো কাম ইতিমধ্যে সমাপ্ত কৰিছে, গতিকে আমাৰ দাবীটো থাকিব, ইয়াত ভোট বেংকৰ কথাখিনি অহা নাই। আমি ভাৰতীয় নাগৰিক, আমি এইখন দেশৰে নাগৰিক, আমি সেইখন অসমৰে নাগৰিক। গতিকে আমি সেইখন অঞ্চলত য'ত যে ৰাইজ, খিলঞ্জীয়া ৰাইজ, গতিকে আমাৰ যিটো ভাৰতবৰ্ষৰ সংবিধানৰ ভিতৰত এটা দাবী উত্থাপন আমি কৰিছোঁ, সেই দাবীটোক ভাৰত চৰকাৰে সমাধান কৰাটো উচিত। আৰু সেই সমাধান কেনেকৈ হ'ব? তাত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীক সুৰক্ষিত কৰি কোনেও যাতে তাৰ পৰা দ্বীপ্ৰায় হ'ব নোৱাৰে, তেনে এক দৃষ্টিভংগী ৰাখি ৰাভা হাছং অট'নমাছ কাউন্সিলৰ চিঠি অন্তৰ্ভুক্ত কৰক। নাই নাই, মই দৃষ্টিভংগী ক্লিয়াৰ কৰি দিছোঁ। আমি ইতিমধ্যে CC-টোৱে কি কৈছে বা কেনেকৈ ক'ব, ইণ্টাৰিম তেখেতে ৰিপৰ্ট দিছে। কিন্তু মোৰ ব্যক্তিগত ভিউটো মই কথাখিনি কৈছোঁ যে 6 জনগোষ্ঠী সংক্ৰান্তত ইতিমধ্যে অসম চৰকাৰে এটা ইণ্টাৰিম ৰিপৰ্ট দিছে। আৰু ইণ্টাৰিম ৰিপৰ্ট দিয়াৰ হোৱাৰ লগে লগে অসম চৰকাৰৰ ভিউটো সকলোৱে গম পালে। তাত এক্সিষ্টিং ট্ৰাইবেলসকলেও গম পাইছে, তাত যিসকল নতুনকৈ ST হ'ব বিচাৰে তেখেতসকলে গম পাই গ'ল। গম পাই যোৱাৰ পিছত ইয়াত 2টা পক্ষৰ তৰফৰ পৰা ছাজেশ্যন বা তাত কমিশ্যনৰ কথাখিনি তেখেতসকলে সকলো গম পাই গ'ল। কিন্তু মাই পাৰ্চনেল ভিউ ইজ ডেট যে এই সমস্যাটো দীৰ্ঘদিন তাত থাকিব নোৱাৰে। গতিকে যিহেতু যি কাম কৰিবলৈ নাযাওক কিয় সংবিধানখনৰ সংশোধনৰ প্ৰয়োজন আছে। গতিকে নতুনকৈ 6টা জনগোষ্ঠীয়ে জনজাতি হ'ব বিচাৰিছে, তাত ST-P কৰিছে নে ST-V কৰিছে, সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হৈছে 6 জনগোষ্ঠী নহয়, গোটেই ভাৰতবৰ্ষৰ আজি প্ৰায় 3,500 মানুহে ST হ'বলৈ বিচাৰিছে। গতিকে ইমানবাৰ সংবিধান সংশোধন কৰিছে, আৰু একবাৰ সংশোধন কৰি যিসকল নতুনকৈ ST হ'ব বিচাৰিছে তেখেতসকলক ছেপাৰেটকৈ তেখেতসকলক শ্বেডিউলিং কৰক। আৰু শ্বেডিউলিং কৰি তেখেতসকলক পাৰ্লিমেণ্টৰ সমষ্টি ৰিজাৰ্ভেশ্যন তেখেতসকলক কৰক, MP সমষ্টি ৰিজাৰ্ভেশ্যন কৰক, নিগম এভৰিথিং তেখেতসকলক তাৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিবলৈ যাতে সকিয়া ৰিজাৰ্ভেশ্যনলৈকে আনে, কাৰো ক'বলৈ কথা নাই। আৰু এইটো নেভাৰ এণ্ডিং প্ৰচেছ হৈছে, আৰু এইটো সমাপ্ত কৰিব লাগে আৰু দেশখন ডেভেলপমেণ্টৰ পথত আগবাঢ়ি যাব লাগে। দিছ ইজ মাই পাৰ্চনেল ভিউ। ডেফিনেটলি সমগ্ৰ নিৰ্বাচন আহি আছে, এইবাৰ ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত 3টা শ্বেডিউল ট্ৰাইব আছে, আগত এটা আছিলে। আৰু পলাশবাৰী সমষ্টিটোৰ ভিতৰত আমাৰ 60,000 ৰাভা হাছং এলেকাৰ পৰা আছে, তাত 32,000 ৰাভা ভোটাৰ্ছ আছে। গতিকে মই আশা প্ৰকাশ কৰি মোৰ আহ্বান থাকিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি, অমিত শ্বাহজীৰ প্ৰতি আমাৰ আহ্বান থাকিব 26ৰ আগতে, আমি এইখিনি কোৱাৰ কাৰণে মুস্কিল হ'ব, 26ৰ আগতে আমাক 6 শিডিউল দি দিয়ক। এই শব্দটো মই ক'বলৈ নাযাম, কিন্তু মোৰ আহ্বান থাকিব 26ৰ আগতে আমাক 6 শিডিউল কেনেকৈ দিব, কেনেকৈ ট্ৰাইবেল টক হ'ব, তাৰ সমস্ত মেকানিজিমটো তেখেতসকলে ফাইণ্ড আউট কৰক। ফাইণ্ড আউট কৰি পেলাই ত্ৰিপাক্ষিক বৈঠক আৰম্ভ কৰক। আৰু সেই কাৰোবাৰখিনি যদি নকৰে তেতিয়া 26ৰ নিৰ্বাচনত অসুবিধা হ'ব। উই আৰ দ্য পাৰ্ট অফ দ্য ইণ্ডিয়া।
উই আৰ অলছ' আই এম অলছ' এ পাৰ্ট অফ দ্য ইণ্ডিয়া। গতিকে আমি এইখন চৰকাৰৰ ওপৰত বিশ্বাস কৰা আস্থাটো আছে আৰু সেইকাৰণে আমি ধৰ্ণা দিবলৈ আহিছোঁ। আমাৰ কথাখিনি তেখেতসকলে শুনক, আমাৰ দাবীটো তেখেতসকলে শুনক, অমিত শ্বাহজী আমাৰ দাবীটো শুনক আৰু এইটো চিকিৎসাৰ সংক্ৰান্তত তেখেতসকলে এক্টিভ মুডত একশ্যন মুডত তেখেতসকলে কাম কাজ কৰিব লাগে। চৰকাৰে যি ধৰণে আচলতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো আগবঢ়াই লৈ গৈছে, আপোনালোকৰ প্ৰসংগটো সেই তীব্ৰ গতিত আগবঢ়োৱা দেখা যোৱা নাই, গতিকে কি আহ্বান জনাব? মই সেইকাৰণে কৈছোঁ যে আমাৰ কাৰণে দুৰ্ভাগ্যজনক যে 2024 চনৰ 9 তাৰিখে অসম চৰকাৰৰ পৰা কনষ্টিটিউচনেল ষ্টেটাছ দিবৰ কাৰণে ৰিপৰ্টটো পঠালে। আজি আৰু 1.5 মাহৰ পিছত এই 2 বছৰ হ'ব। গতিকে এই 2 বছৰলৈকে এবাৰো যিহেতু ট্ৰাপাৰ্টেক টকটো আৰম্ভ নহ'ল, সেই বৈঠকটো আৰম্ভ নহ'ল, গতিকে এইটো এটা ধেমালি পৰিৱেশত আছে। গতিকে আমাৰ আহ্বানটো থাকিব, এইটো ধেমালি নহয়, এইটো চিৰিয়াছ মেটাৰ। কাৰণ আমাৰ এলেকাটো হ'ল বিদেশীৰ বাফাৰ জোন হয়, সেই বাফাৰ জোনটোক যদি বন্ধ কৰিবলৈ হয় একমাত্ৰ অনলি সলিউশ্যন ইজ ডেট যে ৰাভা হাছং অট'নমাছ কাউন্সিলখন আণ্ডাৰ দ্য 6th law of Indian Constitution অন্তৰ্ভুক্ত কৰিব লাগে। দিছ ইজ দ্য অনলি ৱে অফ সলিউশ্যন। আপুনি যি 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে, সেই গোটেই বিষয়টো কৈছিলে এটা সময়ত, আজিৰ তাৰিখত আপুনি সেই বিষয়টো আপোনাৰ বিৰোধী মই কেনেকৈ কথাখিনি কৈছোঁ। মোৰ ঘৰত এতিয়া আপোনালোকে চাব, আপুনি আজিৰ তাৰিখত আপুনি প্ৰাগ নিজৰ সাংবাদিক, আপোনাৰ যদি আৰু 5জন সাংবাদিক দিয়ে কোনে কি কাম কৰোঁ কেনেকৈ গম পাব? গতিকে মই ছিষ্টেমটোক এগেইনষ্ট কৰিছোঁ, মই মেকানিজমটো এগেইনষ্ট কৰিছোঁ। মই কৈছোঁ যে 6টা জনগোষ্ঠী কিয় ভাৰতবৰ্ষত 3,500 মানুহ নতুনকৈ এছ টি হ'ব বিচাৰিছে। গতিকে এই গোটেই মানুহখিনিৰ ওপৰত গভৰ্ণমেণ্টে এটা ভাল থৰ ষ্টাডি কৰিব লাগে আৰু থৰ ষ্টাডি কৰাৰ পিছত অসমৰ 6 জনগোষ্ঠী থৰ ষ্টাডি কৰাৰ পিছত যদি তেখেতসকলে পাব পৰা ব্যৱস্থা আছে, পাব লাগে, তেতিয়া ভাৰতবৰ্ষৰ সংবিধানখন তেখেতে সংশোধন কৰি ছেপাৰেটকৈ তেখেতসকলক এটা চিডিউল ট্ৰাইব ষ্টেটাছ এটা দি পাৰ্লিমেণ্টত তেওঁলোকে ৰিজাৰ্ভেশ্যন ব্যৱস্থা কৰক, এছেম্বলি ৰিজাৰ্ভেশ্যন ব্যৱস্থা কৰক, নিগম নিকায় ইনক্লুডিং অল যদি ৰিজাৰ্ভেশ্যন কৰি পেলাই যদি তেখেতসকলে ব্যৱস্থা কৰে, কোনো ক্ৰাইচিছ নহয়, কোনো কণ্ট্ৰডিকশ্যন নহয়, কোনো ক্লেছ নহয়। মাই সলিউশ্যন ইজ দেট, মাই সাজেশ্যন ইজ দেট। গতিকে মই কাকো এগেইনষ্ট কৰা নাই, কাকো বেয়া পাবলৈ কোনো কথা নাই। কিন্তু যেতিয়া আপোনাৰ ঘৰত, মোৰ ঘৰত 10টা পৰিয়াল, তাত 100জন মানুহ দিব, গতিকে মই ক'ব লাগিবই, মই কমেই। গতিকে সেইখিনি কৰিবলৈ যাতে তাৰ মেকানিজম ৱে অফ সলিউশ্যন মেকানিজম ক্লিয়াৰ হ'ব লাগিব। আৰু মই এইটো কথাখিনি কৈছোঁ আজিৰ তাৰিখত যে ইছ্যুটো পেণ্ডিং হৈ থাকিব দৰকাৰ নাই। গতিকে তাত জাতি জনগোষ্ঠীৰ মাজত সংঘাত আৰু সংশয়ৰ সৃষ্টি হ'ব নালাগে, যিমান পাৰে সোনকালে কৰিব লাগে। যিহেতু অসম চৰকাৰে এটা ৰিপৰ্ট দিছে, গতিকে কি কেনেকৈ কৰিব বিচাৰে গম পাইছে, গতিকে এইটো নেভাৰনিং প্ৰচেছটো খতম কৰি দিব লাগে আৰু শেষ কৰিব লাগে। অসম চৰকাৰে যোনখন এতিয়া মন্ত্ৰীগোটৰ প্ৰতিবেদন দিলে, প্ৰতিবেদনত এছ.টি. ভেলী নতুনকৈ সৃষ্টি কৰা আছে, এই নতুন সৃষ্টিটোক লৈ পেলাই আপোনালোকৰ আপত্তি আছে নেকি? নহয়, মই কৈছোঁ যে সংবিধান সংশোধন নকৰাকৈ একোৱে সম্ভৱ নহয়। আপুনি এছ টি ভি কৰক, এছ টি নিয়োগ কৰক, কিবা কৰক, একোৱে সম্ভৱ নহয়। মই কথাখিনি কৈছোঁ যে ভাৰতবৰ্ষৰ সংবিধানখন দিল্লীত NDA চৰকাৰ, ষ্টেটত NDA চৰকাৰ। গতিকে মই কৈছোঁ যে সংবিধানখন সংশোধন কৰি ইমানবাৰ সংশোধন হ'ল, আৰু এবাৰ সংশোধন কৰি সকিয়াকৈ ব্যৱস্থা কৰিব নোৱাৰে, কোনো প্ৰশ্ন উঠিব নোৱাৰে ইফ গভৰ্ণমেণ্টে বিচাৰে। গতিকে মই সেই যুক্তিৰ কথাখিনি কৈছোঁ। গতিকে সংবিধানখন সংশোধন নকৰাকৈ যদি ওপৰতে যদি জাপি দিবলৈ বিচৰা যায়, তেতিয়াহ'লে কেতিয়াও সম্ভৱ নহয় আৰু এইটো পৰিতাপৰ কথাখিনি হ'ব। গতিকে সংবিধান সংশোধন নকৰাকৈ এনেধৰণৰ কাম কাজ কৰিলে তাৰ সলিউশ্যনটো কেতিয়াও নহয়।